পকা বেতবাৰীত কংগ্ৰেছ প্ৰাৰ্থী জাকিৰ হুছেইন সিকদাৰৰ সভাত জনসমুদ্ৰ। নতুন পাকা বেতবাৰী গঢ়াৰ অংগীকাৰ কংগ্ৰেছ প্ৰাৰ্থীজনৰ বিশাল নিৰ্বাচনী সভা। শংকৰ আজান সমন্বয় ক্ষেত্ৰত লক্ষাধিক জনতাৰ সন্মুখত নিৰ্বাচনী ৰণদংকা কংগ্ৰেছৰ। আজিৰ সভাই প্ৰমাণ কৰিছে পাকা বেতবাৰীৰ পৰা পাকা বেতবাৰীৰ বেটাক পাকা বেতবাৰীৰ ৰাইজে 1 লাখ ভোটৰ ব্যৱধানত জয়যুক্ত কৰিব। 10 বছৰত সমষ্টিবাসীৰ বাবে কি কৰিলে তাৰো খতিয়ান দাঙি ধৰিলে জাকিৰ হুছেইন সিকদাৰে। মই বদৰুদ্দিন আজমল ডাঙৰীয়াক চেলেঞ্জ কৰিছো, চেলেঞ্জ। সংখ্যালঘুৰ মালিক বুলি কয় আজমল ডাঙৰে, ইউডিএফৰ মালিক বুলি কয়, সংখ্যালঘুৰ ত্ৰাণকৰ্তা বুলি কয়। পবিত্ৰ বিধানসভাত একে পৰিয়ালৰ 4জন বিধায়কে যিমান কথা উত্থাপন কৰিছে তাতকৈ 100 গুণে বেছি আপোনালোকৰ বেটা জাকিৰ হুছেইন সিকদাৰে কৰিছে। তেওঁলোকে কেৱল ব্যৱসায় বাণিজ্য কৰিবলৈ ৰাজনীতি দল কৰি আছে। ইউডিএফে মোক বদনাম কৰাৰ অধিকাৰ নাই। চেলেঞ্জ কৰিছো, মোৰ নিচিনাকৈ এটা কিতাপ উলিয়াই দিয়ক তেওঁলোকে, মোৰ নিচিনাকৈ এটা কিতাপ। এয়া হৈছে আপোনালোকৰ ভোটাৰ সমস্যা সমাধান কৰাৰ প্ৰশ্ন, এয়া হৈছে আপোনালোকক মাটিৰ পট্টা দিয়াৰ প্ৰশ্ন, এয়া হৈছে আপোনালোকৰ সন্মান দিয়াৰ প্ৰশ্ন। মাজত আৰু মাত্ৰ 2টা দিন, তাৰ পাছতেই সমাপ্ত হ'ব বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ, যাৰ বাবে প্ৰতিটো দলৰ নেতা কৰ্মীয়ে দিন ৰাতি একাকাৰ কৰি চলাইছে নিৰ্বাচনী প্ৰচাৰ অভিযান। দেওবাৰে নৱগঠিত পাকা বেতবাৰী সমষ্টিত বিৰোধী ঐক্যৰ প্ৰাৰ্থী জাকিৰ হুছেইন সিকদাৰৰ হৈ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা কংগ্ৰেছ নেতৃত্বৰ। লক্ষাধিক জনতাৰ সন্মুখত জাকিৰ হুছেইন সিকদাৰৰ হৈ ভোট ভিক্ষা ৰাজ্যসভাৰ সাংসদ ইমৰান প্ৰতাপ গৃহী, ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ লগতে বিৰোধী ঐক্যৰ নেতৃত্বৰ। ভাষণৰ আৰম্ভণিতেই জুবিন গাৰ্গৰ ন্যায় বিচাৰি এই নিৰ্বাচন কংগ্ৰেছে খেলিছে বুলি উল্লেখ কৰি ইমৰান প্ৰতাপ গৃহীৰ হুংকাৰ। ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান খুলিব কংগ্ৰেছে। नहीं मिलेगा। आने वाली 9 तारीख को आपको घरों से ये सोच के निकलना है कि आप लोगों को जुबीन दा को जवाब भी देना है, उनकी आत्मा को जवाब भी देना है। ये बार बार कांग्रेस को मिटाने का ख्वाब देखने वाले हेमंत विश्व शर्मा, हम आतिशे सोजा में भी हक बात कहेंगे, कुंदन की तरह तहर में ताबिंदा रहेंगे। तारीख बताती है कि हर दौरे सितम में हम जिंदा थे, हम जिंदा हैं, हम जिंदा रहेंगे। कोई ताकत मिटा नहीं सकती है। नफरत हारेगी, मोहब्बत जीतेगी। ধুবুৰীত 10 লাখ ভোটত জয়ী হৈছো বুলি উল্লেখ কৰি জাকিৰ হুছেইন সিকদাৰৰ নিৰ্বাচনী সভাত উপস্থিত থাকি সাংসদ ৰকিবুল হুছেইনেও কৈছে, আজিলৈকে কোনো সভাতেই জীৱনত ইমান মানুহ দেখা নাই। জীৱনত এনেকুৱা জনসমুদ্ৰ মই জীৱনত দেখা নাই। এই জনসমুদ্ৰই প্ৰমাণ কৰিছে যে অসমৰ ভিতৰত নহয়, মোক যেনেকে ধুবুৰী ৰাইজে পৃথিৱীৰ ভিতৰত ৰেকৰ্ড সংখ্যক ভোটত বিজয়ী কৰিছিল, এই জাকিৰ হুছেইন সিকদাৰক অসমৰ ভিতৰত ৰেকৰ্ড সংখ্যক ভোটত বিজয়ী কৰিছিল। ইয়াৰ পিছতেই দুদিন পূৰ্বে পাকা বেতবাৰী সমষ্টিত আছাদুদ্দিন ঐছিক আনি আজমলে AIDFৰ হৈ প্ৰচাৰ চলোৱা সন্দৰ্ভতো সৰব হ'ল জাকিৰ হুছেইন সিকদাৰ। পাকা বেতবাৰী সমষ্টিৰ প্ৰতি ঘৰৰেই আপোন বেটা জাকিৰ হুছেইন সিকদাৰ। পাকা বেতবাৰীত জাকিৰ হুছেইন সিকদাৰ থকালৈকে এজন মানুহৰো ঘৰ ভাঙিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই। ৰাজহাড় ভাঙি দিব, আমাক পংগু কৰিব, আমাক দুৰ্বল কৰিব, আমাক বিভিন্ন নিৰ্যাতন কৰিব। যোৱা 5টা বছৰে হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ কাৰণে কোনো কাম কৰা নাই, অসমৰ কাৰণে কোনো কাম কৰা নাই। ধৰ্ম আৰু জাতিৰ নামত ভাগ ভাগ কৰি অসমখনক শাসন কৰিছে। কিমান মানুহৰ ঘৰ উচ্ছেদ কৰিছে, কিমান মানুহক গুলিয়াই হত্যা কৰিছে, কিমান মানুহক নিৰ্যাতন কৰিছে। পেটৰ কাৰণ শিক্ষা পৰ্যায় কাম কৰিবলৈ এই কাম কৰা শ্ৰমিকসকলকো হিমন্ত বিশ্ব শৰ্মাই গুণ্ডা লগাই মাৰি দিছে। গতিকে শ্ৰদ্ধা ৰাইজ, আমি সিদ্ধান্ত ল'ব লাগিব 9 তাৰিখে হিমন্ত বিশ্ব শৰ্মাক আমাৰ কামিহাৰ আমি ভাঙিব দিম জানো? আমাক অত্যাচাৰ কৰিব দিম জানো? আমি সিদ্ধান্ত ল'ব লাগিব যে আমি হিমন্ত বিশ্ব শৰ্মাক ইমানেই দুৰ্বল কৰিম,
হিমন্ত বিশ্ব শৰ্মাক ইমানেই দুৰ্বল কৰিম এটা মাখিও যাতে মাৰিব নোৱাৰে। মুঠতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে AIDF প্ৰধান বদৰুদ্দিন আজমলক ক্ষুৰধাৰ সমালোচনা কৰি হাজাৰ হাজাৰ জনতাৰ সন্মুখত নিৰ্বাচনী প্ৰচাৰ জাকিৰ হুছেইন সিকদাৰৰ লগতে দলটোৰ কেন্দ্ৰীয় নেতৃত্বৰ সমষ্টিটোত AIDFৰ লগতে NDA প্ৰাৰ্থীৰ সৈতে শেষ যুঁজৰ প্ৰাক্ষণত বিশাল জনতাৰ আশীৰ্বাদ হ'ব কংগ্ৰেছ প্ৰাৰ্থীজনৰ বাবে মহৌষধ স্বৰূপ। ভিডিঅ' জাৰ্নেলিষ্ট বিটু মহন্তৰ সৈতে ধ্ৰুৱ বৰাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।